পৃথিৱীৰ মাঝি ছাৰক আৰু তেনেকৈ যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমাৰ মাজত ক'বলৈ কৰিলে আমি সদায় আশাই যথেষ্ট গৌৰৱ দিছে আৰু আগুৱাই লৈ যাব লাগিব আৰু তেওঁলোকৰ আমাৰ হয়, আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা কামৰূপ জিলা কমিটিৰ উদ্যোগত আৰু ডিমৰীয়া শাখা কমিটি লগতে গুৱাহাটী মহানগৰ শাখা কমিটিৰ সহযোগত আজি 34তম শ্বহীদ দিৱস উদযাপন কৰিছোঁ আমি। আচলতে এই শ্বহীদ দিৱস আমি সমগ্ৰ অসমতে আজি উদযাপন হৈ আছে। আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ যিখিনি কৰ্মকৰ্তা নিজৰ জনগোষ্ঠীটোৰ অভাৱ অভিযোগ সমস্যা সমাধানৰ স্বাৰ্থত তেওঁলোকে যি বলিদান দিব লগা হ'ল, তেওঁলোকৰ আত্মাক বলিদান দিব লগা হ'ল, মৃত্যুবৰণ কৰিলে, সেইসকল পৰম শ্ৰদ্ধাৰ যিখিনি শ্বহীদ, সেই শ্বহীদসকলক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি স্মৰণ কৰিছোঁ আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা সেইসকল শ্বহীদ আৰু শ্বহীদৰ পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ।